সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ডাঙৰ ল'ৰা স্কুল ওলালে, সি যোৱাৰ আগত সদায় আজু ককাকক সেৱা কৰি যায়। আনফালে তাৰ স্কুল বাছ আহিও পালেহি। ল'ৰাক স্কুল পঠিয়াই ককাই আৰু মই চাহ একাপ খাই ল'লোঁ। চাহকাপ খাই ঘৰৰ সকলো কাম বন কৰি আজৰি হ'লোঁ আৰু ককাকো ভাত পানী খুৱাই ল'লোঁ। এতিয়া মই ওলাইছোঁ মা কালিকা থানলৈ। আজি মাহঁতৰ কালিকা থানত শৰাই দিছে আৰু সেয়ে আমি ওলাইছোঁ। ঘৰৰ কামবোৰ যে ইমান থাকে নহয়, কাম কৰিয়ে শেষ নহয়। আৰু এতিয়া লগত আদিকো উলিয়াই লৈছোঁ। কেনেকুৱা লাগিছে? কৈ দিয়া, আমি আজি ফুফু যাম, মন্দিৰলৈ যাম। আনফালে আদিয়ে আকৌ ককাকক দেখি কোচত উঠিবৰ কাৰণে দৌৰি গৈছে। আৰু আমি এতিয়া আহি পালোহি মা কালিকা থান। আৰু আহি দেখিছোঁ ইয়াত মানুহ আজি বহুত কম। অইন দিনাখন বহুত মানুহ থাকে, আজি যিহেতু মঙলবাৰ সেয়ে মানুহ বহুত কম আহিছে। মাত্ৰ 2খনমান শৰাইহে আহিছে আজি। আৰু এয়া গৈ পাই মই ধূপ চাকি জ্বলাই ল'লোঁ। জ্বলাই এয়া প্ৰসাদ দিলে, প্ৰসাদকণ লৈ ল'লোঁ। এই মন্দিৰৰ পৰিৱেশটো বহুত ভাল লগা পৰিৱেশ, চাওকচোন কিমান ধুনীয়া। এয়া চব্জি ৰেডি হৈছেহি আৰু লগতে খিচিৰি ৰেডি হৈ গ'ল। আৰু ইয়াতে বহুত ধুনীয়া সুবিধা আছে, আপোনালোক কেতিয়াবা আহিলে ইয়াত ধুনীয়াকৈ ৰান্ধি মেলি খাব পাৰিব। এতিয়া সকলোখিনি ধুনীয়াকৈ খাবৰ কাৰণে বহি লৈছে। আৰু লগতে আমাৰ ল'ৰা ছোৱালীকেইটাকো স্কুলৰ পৰা বাহিৰে থানলৈকে অনা গ'ল, কাৰণ ঘৰত মানুহ নাছিলে কোনো। আৰু ইয়াতে সিহঁতে কাপোৰবিলাক চেঞ্জ কৰি ল'লে আৰু এয়া খাবলৈ বহিছে। বৈ ইমান ধুনীয়াকৈ জুতি লগাই তামোলখন খাইছে নহয়। আৰু মই যে ভিডিঅ' কৰি আছোঁ তেওঁ গম নাপায়। আৰু এই ভিডিঅ'টো যেতিয়া দেখিব নহয় মোক খুব গালি দিব। মোকো ধুনীয়াকৈ তামোল এখন দিলে বৈ, আৰু ময়ো তামোলখন খাই লৈ বাচনখিনি ধুবৰ কাৰণে গ'লোঁ। এয়া বৰকলা বিষয়া চুকৰ দুগৰাকী বিশিষ্ট বাচন ধোৱা বাই। তেওঁলোকে অতি কম দামতে কামবোৰ কৰে। তেওঁ খিচিৰি অকণমান, ভাজি অকণমান, আচাৰ অকণমান, টেঙা বগৰী কেইটামান দিলেই কামবোৰ কৰিব পাৰে। এয়া বোলে চাই লওক, জুম কৰি দেখুওৱা হৈছে। এখেতক তামোল লাগিব, উইদাউট তামোলত একো কাম নকৰে। এখেতক বগৰী, এখেতক আপুনি হেৰি দিব, বগৰী দিব, বগৰী দিলে বাকী কাম কৰি থাকিব। কাষৰে পথাৰখনত বহুত ঢেকীয়া আছিলে, আৰু ঢেকীয়াখিনি দেখি গোটেইকেইজনী ৰ'ব নোৱাৰি ঢেকীয়া ছিগিবলৈ লাগি গ'লোঁ। ঢেকীয়া
মন্দিৰৰ কাষৰে গছ এজোপাত বগৰী লাগি থকা দেখিলোঁ। দেখি কেইটামান পাৰি ল'লোঁ, কিন্তু পাৰিলে হ'ব কি, বগৰীকেইটা খাবলৈ ইমান বেয়া আছিলে নহয়। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।